নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে নতুন এটা বিভাগত বহুখিনি পদ মুকলি হৈছে। ইয়াতে আপোনালোকৰ বাবে বহুত এটা ভাল খবৰ আহিছে, কাৰণ আপোনালোকে ইয়াতে ৱৰ্ক ফ্ৰম হোম জব আৰু আপোনালোকে অফিচতো জব লাভ কৰিব পাৰিব এই ৰিক্ৰুটমেণ্টৰ যোগেদি। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়, সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে কোনো ধৰণৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ লিমিট দিয়া নাই, আপোনালোকে যিকোনো কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে কোনোবা 12 গ্ৰেজুৱেট এনেধৰণৰ কোনো কোৱালিফিকেশ্যন দিয়া নাই। ইয়াতে আপোনালোকে যিয়ে কোৱালিফিকেশ্যন আছে আপোনালোকে সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এজ লিমিট আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু আপোনালোকৰ মেক্সিমাম কোনো ধৰণৰ এজ লিমিট দিয়া নাই। ইয়াতে আপোনালোকে 18 বছৰৰ ওপৰৰ সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, কেনেধৰণৰ আন এলিজিবিলিটি লাগিব আৰু কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছৰ কথা ক'বলৈ গ'লে আপোনালোকৰ ইয়াতে কোনো ধৰণৰ পৰীক্ষা নহয়, আপোনালোকক ডাইৰেক্ট চিলেকশ্যন কৰা হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি। আপোনালোকৰ বায়'ডাটাসমূহৰ যোগেদি আপোনালোকক চিলেকশ্যন কৰা হ'ব। ইয়াতে খুবেই এটা ভাল আপোনালোকৰ বাবে অপৰচুনিটি। অল ইণ্ডিয়াৰ জব হয়, মেইল আৰু ফিমেইল সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকক সকলোখিনি তথ্য জানিবৰ বাবে। তেনেহ'লে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে যদি আপুনি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব এনেধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগতীয়াকৈ লাভ কৰিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ৰিক্ৰুটমেণ্টৰ এটা অভাৰভিউ আমি চাম। ভেকেঞ্চি নাম হৈছে ইণ্ডিয়া মাৰ্ট নিউ ভেকেঞ্চি 2026, আৰু অৰ্গেনাইজেশ্যন হৈছে ইণ্ডিয়া মাৰ্ট। ইণ্ডিয়া মাৰ্টৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে, আৰু পোষ্ট নেম হৈছে টেলি এছ'চিয়েটছ। আপোনালোকে ইয়াতে টেলি এছ'চিয়েটছৰ পদ দেখিবলৈ পাব, আৰু টোটেল পোষ্ট ইয়াতে মাল্টিপুল পোষ্ট মুকলি হৈছে, বহু পদ মুকলি হৈছে। ইয়াতে জব টাইপ হৈছে ৱৰ্ক ফ্ৰম হোম জব অৰ অফিচ। আপোনালোকে ৱৰ্ক ফ্ৰম হোম কৰিলেও পাৰিব আৰু অফিচত গৈ জব কৰোঁ বুলিলেও পাৰিব। ইয়াতে খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে সুবিধা ৰখা হৈছে, আৰু এপ্লাই মোডটো অনলাইন থাকিব। অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। হু কেন এপ্লাইৰ ক্ষেত্ৰত কোৱা হৈছে অল ইণ্ডিয়া মেইল এণ্ড ফিমেইল। অল ইণ্ডিয়াৰ ইয়াতে মেইল ফিমেইল সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু এজ লিমিট দিয়া হৈছে মিনিমাম এজ 18 ইয়াৰ্ছ, আৰু মেক্সিমাম এজ ইয়াতে ন' লিমিট দিয়া হৈছে। আপোনালোকে 18 বছৰৰ পৰা ওপৰৰ সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব, কোনো ধৰণৰ লিমিট দিয়া নাই এজৰ। আৰু এপ্লিকেশ্যন ফিজো কোনো ধৰণৰ নাই। ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফিজ নিদিয়াকৈ ফ্ৰীকৈ আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। যদি আপোনালোক ইণ্টাৰেষ্টেড হয়, সকলোৱে ইয়াতে এপ্লাই কৰি ল'ব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটোৰ কথা কোৱা হৈছে ন' এক্সাম ডাইৰেক্ট চিলেকশ্যন। আপোনালোকৰ মাত্ৰ ইয়াতে ডকুমেণ্টকেইটা জমা ল'ব, তাতে আপোনালোকে ডকুমেণ্টকেইটা জমা দিলেই এপ্লাই কৰি আপোনালোকৰ চিলেকশ্যন হৈ যাব। কোনো ধৰণৰ ইয়াতে পৰীক্ষা নহয়। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথাটো কোৱাই হৈছে, আপোনালোকক কোনো ধৰণৰ ইয়াতে লিমিট দিয়া নাই, সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা দিয়া হৈছে ৰিজিউম, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ এনেধৰণৰ ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। খুব এটা ভাল সুবিধা আপোনালোকৰ বাবে আহি পৰিছে। যদি আপুনি এটা জবৰ বাবে অপেক্ষা কৰি আছিল, তেনেহ'লে আপোনালোকৰ বাবে খুব এটা ভাল অপৰচুনিটি। আৰু আপোনালোকৰ বন্ধুসকলৰ মাজতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, কাৰণ তেওঁলোকেও যাতে এই নটিফিকেশ্যনটো লাভ কৰে আৰু তেওঁলোকেও যাতে এপ্লাই কৰিব পাৰে। সকলোৰে সুবিধা হোৱাকৈ আপোনালোকে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ চেনেলত জইন হৈ ল'বলৈ নাপাহৰিব। আৰু হাউ টু এপ্লাই ফৰ ইণ্ডিয়া মাৰ্ট টেলি এছ'চিয়েট ৰিক্ৰুটমেণ্ট 2026। আপোনালোকে কেনেদৰে ইয়াতে এপ্লাই কৰিব পাৰিব সেইখিনিও ইয়াতে দিয়া হৈছে। আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন ভালদৰে এবাৰ ৰিড কৰি চাব, আৰু তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে ইমানখিনি কৰিবলৈ বেয়া পায়, তেনেহ'লে আমাৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ এপ্লাই লিংকটো পাই যাব, তাতে গৈ আপোনালোকে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব নিজৰ মোবাইলতে। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে। ডেছক্ৰিপশ্যন বক্সটো এবাৰ সকলোৱে চেক কৰিব, তাতে আপোনালোকে এপ্লাই লিংক পাই যাব। সকলোবোৰ লিংক হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক আৰু আপোনালোকৰ এপ্লাই কৰাৰ লিংক সকলোখিনি পাই যাব আপোনালোকে ডেছক্ৰিপশ্যন বক্সতে, তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে। ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।